Hello students, যেহেতু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছতে আমাৰ এক্সাম সমূহ যিবিলাক চলি আছিল হাফ ইয়াৰলি হওক বা বহুতো মানে কলেজত সেকেন্ড ইউনিট টেষ্টটো চলি আছিল তেওঁলোকৰ তো তেনে ক্ষেত্ৰত কি হৈ পৰিছে যে পৰীক্ষাবোৰ বাতিল হৈ গৈছে বাতিল অৰ্থাৎ ষ্টপ কৰি দিছে যেহেতু মৃত্যুৰ খবৰ অহাৰ লগে লগে সেইদিনাখনৰ পৰা পৰীক্ষাবিলাক ষ্টপ হৈ গৈছে এটা কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলে বহুতে বুজি পোৱা নাই যে এক্সামবিলাক এটা কি হ'ব আগন্তুক এক্সামবিলাক কেতিয়া পতা হ'ব বা কেনেদৰে পতা হ'ব সেইখিনি লৈ বহুতে অলপ তেওঁলোকৰ মনত খেলিমেলি সৃষ্টি হৈছে এতিয়া এক্সামবিলাক পতাৰ ক্ষেত্ৰত এতিয়া আমি যদি চাওঁ আজি হৈছে 22 তাৰিখ কাইলৈ 23 তাৰিখ তো কাইলৈ বন্ধ থাকিব কিন্তু 24 তাৰিখৰ পৰা আৰু কোনো বন্ধ নাই 24 তাৰিখৰ পৰা কি হ'ব পৰীক্ষাবিলাক আকৌ আৰম্ভ হ'ব এতিয়া মিলাব কেনেকৈ টাইমটো এতিয়া আমাৰ হাতত আছে সবা তোমালকে 24 25 26 27 আৰু 4 দিন আছে আমাৰ হাতত কাৰণ 28 তাৰিখে দেওবাৰ আৰু তাৰ পিছতে পূজাৰ বন্ধ ষ্টাৰ্ট হৈ যাব তো এতিয়া বহুতো স্কুলে এনেকৈ প্ল্যান কৰিছে যে তেওঁলোকে কি কৰিব এনেদৰে ধৰা তেওঁলোকৰ গ্যাপ আছিল মাজত ধৰা তেওঁলোকৰ 24 তাৰিখে পৰীক্ষা আছিল 25 তাৰিখে নাছিল আকৌ 26 তাৰিখে আছিল 27 তাৰিখে নাছিল তো তেনেকৈ গ্যাপ কিছুমান আছিল তো সেই গ্যাপবিলাক তেওঁলোকে কি কৰিব এতিয়া অতৰাই দিব তেনেকৈ আৰু স্কুলবিলাকে প্ল্যানিং কৰিছে যে তেওঁলোকে কি কৰিব লাইক কন্টিনিউ ৰাখি দিব তেওঁলোকৰ হয়তো 2-3টা এক্সাম হৈ গৈছে তে বাকি থকা এক্সামবিলাক কন্টিনিউ কৰি দিব কন্টিনিউ পাতি দিব যাৰ ফলত তেওঁলোকে কি কৰিব এক্সামটো পূজাৰ আগতে শেষ কৰাৰ সিদ্ধান্ত লৈছে কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা দেখা গৈছে যোনবিলাক বোৰ্ডৰ ক্ষেত্ৰত বোৰ্ডৰ এক্সাম ক্ষেত্ৰত ধৰা যোনবিলাক ক্লাছ 10ৰ এক্সামবিলাক আছে বা 9ৰ এক্সামবিলাক আছে তেনেকুৱা এক্সামবিলাকটো ডাইৰেক্টলি তেনেকৈ পাতিব নোৱাৰে তো কিছুমান এক্সাম যোনটো আমাৰ 4 দিন আছে তাত হয়তো মিলাব কেইটামান এক্সাম বা যোনকেইটা নিমিলিব সেইকেইটা হয়তো পূজাৰ পিছত তেওঁলোকে পাতিব তো তেনেকৈ কি কৰা হ'ব তেওঁলোকে মিলাব শিডিউলটো তেনেকৈ মিলাব লাগিব এতিয়াও চিন্তা চৰ্চা তেওঁলোকে কৰা নাই এতিয়া বহুতে ধৰা কাইলৈ দিনটো গ'লে বা কাইলৈ দিনটো তেওঁলোকে চিন্তা চৰ্চা কৰি পেলাই ৰুটিনখন হয়তো তোমালোকক দিব এতিয়া যেনেকৈ নগাঁও ডিষ্ট্ৰিক্টৰ পৰীক্ষাবিলাক কেনচেল হৈ গ'ল একে গোটেইখিনি কেনচেল হৈ গ'ল এতিয়া সেই কেনচেল হোৱা পৰীক্ষাখিনিতো এতিয়া পতা সম্ভৱেই নহয় পূজাৰ আগত পতা সেইখিনি সম্ভৱেই নহয় কাৰণ সেইখিনি আকৌ মানে যেহেতু পেপাৰ লিকৰ লগত সম্পৰ্কীয় সেইখিনি কথা তো সেইকাৰণে তেওঁলোকে কুৱেশ্যনৰ পৰা কাটিব লাগিব তাৰপিছতহে তেওঁলোকে পৰীক্ষা পাতিব পাৰিব গতিকে সেইটো নগাঁও ডিষ্ট্ৰিক্টৰ যোনটো এক্সাম আছে হাফ ইয়াৰলি এক্সাম সেইটো হয়তো পিছত হ'ব পূজাৰ পিছত হ'ব আগত হোৱাৰ সম্ভাৱনা নাই আৰু যি বেলেগ ডিষ্ট্ৰিক্টৰ যি পৰীক্ষাবিলাক ষ্টপ হৈ গৈছে সেইখিনি তোমালোকে চোৱা এতিয়া বস্তুটো চোৱা সবেই এটা আমি আৱেগিক হৈ আছোঁ বা আমি সকলোৰে বেয়া লাগিছে পঢ়িবলৈ মন যোৱা নাই কিন্তু 24 তাৰিখৰ পৰা কিন্তু স্কুলবিলাক বা কলেজবিলাক ভালদৰে খুলিব আৰু পৰীক্ষাৰ নটিফিকেশ্যন আহিব কাইলৈ তোমালোকে চাবা হয়তো ৰাতিলৈ তোমালোকে সেই নটিফিকেশ্যন পাবলৈ আৰম্ভ কৰিবা যে পৰীক্ষা কিমান তাৰিখৰ পৰা হ'ব এতিয়া কাইলৈ যদি নটিফিকেশ্যনখন দিয়ে পৰহিলৈ যদি এক্সাম দিয়ে তেতিয়াহ'লে তোমালোকৰ কিন্তু যদি নপঢ়া তোমালোকে পাছত তোমালোকৰ মানে অকল পৰীক্ষাটো দিবলৈ মানে দিগদাৰ হ'ব গতিকে আমিতো ধৰা সবেই এতিয়া যাৰ বেয়া লাগিছে বা যাৰ পঢ়িবলৈ মন যোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁলোকে অলপ কণ্ট্ৰল কৰিব লাগিব নিজকে আৰু জুবিন গাৰ্গৰ সেইটো বিচাৰিছিল আমাৰ পৰা যে যুৱ চাম যোনবিলাক আছে বা যুৱক উঠি অহা যোনবিলাক যুৱক আছে বা যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কৰক এনেকৈ বহি নাথাকি হাতে কামে কাম কৰি তেওঁলোকে যাতে আগবাঢ়িব পাৰে পঢ়া শুনা ভালকৈ কৰি তেওঁলোকে যাতে আগবাঢ়িব পাৰে সেইটো আমাৰ বিচাৰিছিল আৰু অসমখনৰ উন্নতি বিচাৰিছিল আমি যদি সেই পঢ়া শুনা ভালদৰে কৰি আমি যদি অসমখনৰ উন্নতি কৰিব পাৰোঁ সেইটো এটা কি হ'ব আমাৰ জুবিন গাৰ্গৰ কাৰণে এটা আমি গিফ্ট দিয়া হ'ব আমাৰ তৰফৰ আমি যদি ভালদৰে পঢ়োঁ এটা যদি সুগুণাগৰিক হ'ব পাৰোঁ আমি অসমখনৰ নাম যদি উজ্জ্বলাই তুলিব পাৰোঁ সেইকাৰণে কি হ'ব আমাৰ এটা কি হ'ব জুবিন গাৰ্গৰ এটা উপহাৰ থাকিব আমাৰ আৰু তেওঁ সদায় অসমখন উন্নতি হোৱাটো বিচাৰিছিল আৰু আমি সেইকাৰণে কাম কৰিব লাগিব গতিকে আমাৰ আৱেগক অলপ কাষত থৈ আমি যদি পঢ়োঁ মানে যেহেতু এক্সামবিলাক ষ্টাৰ্ট হ'বলৈ ধৰিব আকৌ 24 তাৰিখৰ পৰা ষ্টাৰ্ট হ'বই গতিকে সেইখিনি আমি কি কৰিব লাগিব ভালদৰে এপিয়াৰ কৰিব লাগিব আৰু আমি চেষ্টা কৰিব লাগিব যাতে ভাল মাৰ্কছ পাই পেলাই আমি পাছ কৰিব পাৰোঁ তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত তো আজিৰ ভিডিঅ'ত সেই ক'লি কি পঢ়ছে কেলা